Hi guys, good morning. তো মই ৰাতিপুৱা যাবলৈ ওলাইছিলোঁ গুৱাহাটীত চিকিউৰিটি গাৰ্ড কামৰ কাৰণে। তো মই বৰ্তমান আছোঁ কোকৰাঝাৰ ষ্টেচনত। মই যাম আৰু মোৰ এটা আমাৰ ল'ৰা যাব, দুজনে আমি যাম। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো মই আছোঁ কোকৰাঝাৰ আছাম ডিমোক্ৰেট পৰা আপোনালোকে চাইছে মোৰ ব্লগ। তো মই আছোঁ বৰ্তমান কোকৰাঝাৰ ষ্টেচনত। টিকেট ল'বলৈ টিকেট কাউণ্টাৰত যাই আছোঁ। তো ফাইনেলি টিকেট লৈ ল'লোঁ। তো সেইখন হৈছে টিকেটখন, দুটা ল'লোঁ। তো আজিৰ পৰা কোকৰাঝাৰ কেইদিনমানৰ কাৰণে বন্ধ। তো ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'ল ডিব্ৰুগড়। আমি ট্ৰেইনৰ ভিতৰত সোমাম। তো ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'ল ডিব্ৰুগড়। আমি ট্ৰেইনৰ ভিতৰত সোমাম। ট্ৰেইনখন তো আমি ট্ৰেইনত উঠিম, ট্ৰেইন উঠিলোঁ। দেখিছ নাচাইছ? তো বৰ্তমান যাই আছোঁ আমি ৰাজগড়। বহুত গৰম দিছে। বহুত গৰম দিছে আজি। তো বৰ্তমানে আছোঁ মই গণেশগুৰি। গণেশগুৰিখন চাই আছোঁ ৰাজগড়লৈ। এইটো গণেশগুৰি। Hey guys, good evening. তো বৰ্তমান মই নাইট ডিউটি কৰি আছোঁ চিকিউৰিটি গাৰ্ডৰ। এইখন হৈছে উজলা কোম্পানীত। ইয়াতে আজি ফাৰ্ষ্ট মোৰ জইনিং হৈছে আৰু আজি নাইট ডিউটি পাইছোঁ। তো ইয়াতে বৰ্তমান আছোঁ মই নাইট ডিউটি কৰি পিনে। তো আপোনালোকে এৰিয়াখিনি দেখাই দি আছোঁ মই। তো এইখিনি হৈছে এৰিয়াখিনি। তো এইখন হৈছে লকৰা পাৰ হৈ পিনে এইখন হৈছে উজলা ফেক্টৰী এইখন। আৰু এটা কথা, আপোনালোকে যদি চিকিউৰিটি গাৰ্ড কৰিব বিচাৰে তেনেহ'লে এই এজেণ্টবিলাকৰ লগত আহি লাভ নাই, কাৰণ এজেণ্টবিলাকে বহুত পইচা খায় আৰু আহিলে ডাইৰেক্টলি আহিব লাগে। তো যদি ভালকৈ চিকিউৰিটি গাৰ্ডৰ বিষয়ে ভালকৈ জানি পিনে, ভালকৈ এড্ৰেছটো জানি পিনে
আহিবা। কাৰণ যদি এজেঞ্চিৰ পৰা মাতে ন, ধৰ তোমাক চেলাৰীটো অলপ বেছি দিব বুলি ক'ব, ধৰ ক'ব 12,000 দিম বুলি ক'ব, 12 ঘণ্টা ডিউটি বুলি ক'ব। তাৰপিছত আহি পিনে এনেকুৱা হ'ব, তোমাক চেলাৰীখন দিব 10,500 টকা দিব, কিন্তু তাৰ পৰা PF কাটি পিনে আপোনাক দিব 9,000 টকা। 9,000 পৰা আৰু আপোনাক ৰুম ভাড়া লয় বোলে। এইবিলাক মানে বহুত হাবি যাবি, মানে আমি বাধ্যত পৰি পিনে কৰি আছোঁ বৰ্তমান এতিয়া। তো কি কৰিম ন, পইচা হৈছে সেইকাৰণে মানে কেইদিনমান কৰি চাওঁ। তো যদি থাকোঁ ভালকৈ তো ভাল। টোপনিও লাগিছে, মানে মৰ্ণিঙৰ পৰা ধৰ টোপনি যোৱা নাই। ৰাতি 4টাত উঠিছিলোঁ আজি। তো 4টাৰ পৰা মানে একদম টোপনি নাই। 4টা পৰা এতিয়া ৰাতি কেইটা বাজি আছে, ৰাতি আৰু আপোনালোকে যদি আহে তো ভালকৈ জানি পিনে আহিব, মানে গুৱাহাটী চহৰত। কাৰণ গুৱাহাটী চহৰখন নাজানিলে ন, আপোনাক এনেকৈ মানে লুটি ল'ব ন, গমেই নাপাব। সেইকাৰণে মানে অলপ জনা হ'লে ভাল হয়, যে কোনোবা গুৱাহাটী চহৰখন ভালকৈ চিনি পায়, সিহঁতক লৈ আহিবা। আৰু এটা কথা, আপোনালোকে যদি চিকিউৰিটি গাৰ্ড কৰিব বিচাৰে তেনেহ'লে এই এজেণ্টবিলাকৰ লগত আহি লাভ নাই। কাৰণ এজেণ্টবিলাকে বহুত পইচা খায়, আৰু আহিলে মানে ডাইৰেক্টলি আহিব লাগে। তো মানে যদি আহা মানে ভালকৈ চিকিউৰিটি গাৰ্ডৰ বিষয়ে ভালকৈ জানি পিনে, ভালকৈ এড্ৰেছটো জানি পিনে আহিবা। কাৰণ যদি এজেঞ্চিৰ পৰা মাতে ন, ধৰ তোমাক চেলাৰীটো অলপ বেছি দিব বুলি ক'ব, ধৰ ক'ব 12,000 দিম বুলি ক'ব, 12 ঘণ্টা ডিউটি বুলি ক'ব। তাৰপিছত আহি পিনে এনেকুৱা হ'ব, তোমাক চেলাৰীখন দিব 10,500 টকা দিব, কিন্তু তাৰ পৰা PF কাটি পিনে আপোনাক দিব 9,000 টকা। 9,000 পৰা আৰু আপোনাক ৰুম ভাড়া লয় বোলে। এইবিলাক মানে বহুত হাবি যাবি, মানে আমি বাধ্যত পৰি পিনে কৰি আছোঁ বৰ্তমান এতিয়া। তো কি কৰিম ন, পইচা হৈছে সেইকাৰণে মানে কেইদিনমান কৰি চাওঁ। তো যদি থাকোঁ ভালকৈ তো ভাল। টোপনিও লাগিছে, মানে মৰ্ণিঙৰ পৰা ধৰ টোপনি যোৱা নাই। ৰাতি 4টাত উঠিছিলোঁ আজি। তো 4টাৰ পৰা মানে একদম টোপনি নাই। 4টা পৰা এতিয়া ৰাতি কেইটা বাজি আছে, ৰাতি আৰু আপোনালোকে যদি আহে তো ভালকৈ জানি পিনে আহিব, মানে গুৱাহাটী চহৰত। কাৰণ গুৱাহাটী চহৰখন নাজানিলে ন, আপোনাক এনেকৈ মানে লুটি ল'ব ন, গমেই নাপাব। সেইকাৰণে মানে অলপ জনা হ'লে ভাল হয়, যে কোনোবা গুৱাহাটী চহৰখন ভালকৈ চিনি পায়, সিহঁতক লৈ আহিবা।